অৱশেষত সেই দিনটো আহি পালে যিটো দিনত আমাৰ অতিকৈ মৰমৰ অতিকৈ শ্ৰদ্ধাৰ বেগম বাইদেউক আমি আনুষ্ঠানিকভাৱে বিদায় দিবলৈ ওলাইছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সদায় আহি থকা বাইদেউজনী আজি যেন অতিথি হৈ আহিছে। আমিও পদূলিমুখত তেওঁৰ কাৰণে এনেকৈ অপেক্ষা কৰি আছিলোঁ আৰু ইতিমধ্যে দেখিছে আপোনালোকে বাইদেউ আহি পাইছে আৰু এয়া আমাৰ প্ৰধান শিক্ষক মহোদয়ে বাইদেউক বিদ্যালয়লৈ আদৰণি জনাইছে। চৰকাৰী নীতি নিৰ্দেশনা মানি চৰকাৰী চাকৰিয়ালসকলে এটা বয়সত চাকৰিৰ পৰা অৱসৰ ল'বই লাগিব। আজি বাইদেউক বিদায় দিয়াৰ দৰে তাৰ আগতো বহুকেইজন শিক্ষক শিক্ষয়িত্ৰীক বিদায় দিছোঁ। প্ৰত্যেক দিনে অনুভৱবোৰ একে হয়, বহু কথাই তেওঁলোকে শিকাই যায়। আজি হেমদা বাইদেউ আহিছে। নিজৰ আইৰ ঘৰখনলৈ যিদৰে হেঁপাহ, এই বিদ্যালয়খনৰ প্ৰতি প্ৰত্যেকজন শিক্ষকৰে একেই হেঁপাহ। মিঠাইৰ টোপোলাটো এইটো আনিবলৈ পাহৰা নাই। আৰু ইয়াত মায়াশ্ৰীহঁতে চাহৰ যা যোগাৰ কৰিছে। মিঠাইখিনিও মই তাতে দিলোঁ, যিহেতু চাহৰ ঠাইতহে মিঠাই। ঘৰত বনোৱা কিবা এটা বস্তুৰে চাহ দিবলৈ পালে ভাল লাগে। লগতে ময়ো চাহকাপ খাই ল'লোঁ, কাৰণ অলপ পিছৰ পৰা মিটিং আৰম্ভ হ'ব আৰু তাৰ মাজত আৰু ক'ত চাহ খাবলৈ সময় পাম। বাইদেউৰ বাবে যে কিমানেই হেঁপাহেৰে কি আনিছে চাব। ভিডিঅ'টো শেষলৈকে চালেহে আপোনালোকে সকলোখিনি দেখিব। তাইৰ বোলে গাটো বেয়া লাগিছে, যাবগৈ। সেইকাৰণে বাইদেউক অফিচতে গামোচাখন পিন্ধাই শ্ৰদ্ধা জনাই থৈ গৈছে। এয়া হৈছে বাইদেউ ভিনদেউৰ সৰু জীয়াৰী ফাৰহিনুৰ ৰহমান। তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা কিবি লৈ আহিছে। গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰুদেৱ মহেশ্বৰ। গুৰুৰ অবিহনে আচলতে সকলোখিনিয়ে শূন্য। আমি কৈছিলোঁ যি আনিছে ষ্টেজৰ ওপৰত দিবলৈ, কিন্তু শিশু মন, সিহঁতি জানো ইমান সময় অপেক্ষা কৰি থাকিব পাৰে। আৰু এজনেই হৈছে ভিনদেউ, মানে বাইদেউৰ স্বামী। আমি আকৌ সকলোৱে তেখেতক ভিনদেউ বুলিয়ে মাতোঁ। তেওঁ সেই সম্বন্ধটো হাঁহি মুখে স্বীকাৰ কৰি লয়। লগত আহিছে ভিনদেউৰ ককায়েক, আৰু সেইফালে দেখিছে যে এয়া হৈছে আমাৰ সকলোৰে মৰমৰ মণিবৌ। আৰু এইকটো চিনি পাইছে, অলপ আগতে চিনাকি কৰি দিছিলোঁ, ফাৰহিনুৰ ৰহমান, বাইদেউৰ সৰু জীয়াৰী। আজি বাইদেউৰ আনুষ্ঠানিক বিদায়ৰ বেলাত যিসকল গণ্যমান্য ব্যক্তিয়ে আহি আমাক দেখা কৰিলে, আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিলে, সেই প্ৰত্যেকজনলৈ আমাৰ অন্তৰকৰণেৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যেতিয়ালৈকে বাইদেউৰ লগত থাকিলোঁ, বাইদেউ আমাৰ লগত থাকিলে একেখন স্কুলতে, তেতিয়ালৈকে ইমান বেছি অনুভৱ নহ'ল। কিন্তু আজি বহু কথাই মনত পৰিছে। বেগম বাইদেউ কেৱল আমাৰ সহকৰ্মী নাছিল, বেগম বাইদেউ আমাৰ সাহস আছিলে, আমাৰ প্ৰেৰণা আছিলে, আমাৰ অভিভাৱক আছিলে। যিগৰাকীৰ ওচৰত সুখৰ কথা ক'ব পাৰিছিলোঁ, দুখৰ কথা ক'ব পাৰিছিলোঁ, কাণত মূৰ থৈ কেতিয়াবা কান্দিব পাৰিছিলোঁ, আনকি কেতিয়াবা পইচাৰ অভাৱ হ'লেও বাইদেউক খুজিব পাৰিছিলোঁ। বাইদেউ আচলতে সৰ্বগুণৰ অধিকাৰী। কেৱল বাইদেউৱে নহয়, তেওঁলোকৰ পৰিয়ালৰ প্ৰত্যেকজনৰ কথা কৈ কেতিয়াও শেষ নহয়। সেয়েহে চাগে তেওঁলোক সকলোৰে ইমান আপোন হ'ব পাৰে। আমাৰ মানুহবোৰৰ চাগে এনেকুৱাই হয়, যেতিয়া লগত থাকোঁ তেতিয়া প্ৰশংসাবোৰ কৰিবলৈ যেন আমি পাহৰি থাকোঁ। যেতিয়া আঁতৰি যাবলৈ হয় তেতিয়া প্ৰত্যেকটো কথাই মনৰ মাজত, হৃদয়ৰ মাজত দোলা দি যায়। বাইদেৱে আমাক বহুত কিবা কিবি দিলে, তাৰ তুলনাততো বাইদেউক দিবলৈ কেৱল শ্ৰদ্ধা ভক্তিৰ বাদে আমাৰ ওচৰত একোৱেই নাই। খং নাইকিয়া বাইদেউগৰাকীৰ প্ৰতি ছাত্ৰ ছাত্ৰীবোৰৰ মৰম কিমান চাওকচোন। আৰু এয়া যে দেখিছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী বহুতখিনি আহিছে। এগৰাকী শিক্ষয়িত্ৰীৰ প্ৰতি কিমান শ্ৰদ্ধা, কিমান মৰম থাকিলে আৰু অন্তৰৰ পৰা কিমান ভক্তি থাকিলে খবৰ পাই লগে লগে গুচি আহিব পাৰে। সেয়া নিশ্চয় আপোনালোক সকলোৱে অনুমান কৰিব পাৰিছে। আজি অনুষ্ঠানটো কেনেকৈ পাতিব পাৰিছোঁ নাজানো, তথাপিও যিমানখিনি পাৰোঁ বাইদেউৰ প্ৰতি শ্ৰদ্ধা ভক্তিৰে সকলোখিনি আয়োজন কৰিছোঁ। গীত, নৃত্য, কবিতা আবৃত্তি, বক্তৃতাৰ এই জীপাল সময়খিনি বাইদেৱে বোলে বৰ ভাল পালে। আপুনি নাযাব, আমি আপোনাক দৰমহা দিম, আপোনাক ৰাখিম, আপুনি আমাৰ মাজৰ পৰা গুচি নাযাব। গতিকে তেওঁলোকে হয়তো বুজি নাপায় যে চৰকাৰী চাকৰি এটা কৰিলে আমি এদিন বিদায় ল'বই লাগিব। গতিকে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত এটাই অনুৰোধ, তেওঁলোকে যাতে মই শিকোৱা আৰু আমাৰ শিক্ষকসকলে শিকোৱা প্ৰতিটো শিক্ষা যাতে ভালদৰে গ্ৰহণ কৰি সদায় জীৱনত আগুৱাই যায়। বাইদেউৰ কথাখিনি সঁচাকৈ বৰ আৱেগিক কৰি তুলিলে। অন্য দিনা হোৱা হ'লে দুষাৰ কথা ক'লোহেঁতেন, কিন্তু বিদায় মিটিঙত কথা ক'বলৈ সুখটোৱে দেখোন খুন্দা মাৰি ধৰে। ইতিমধ্যে মিটিঙো শেষ হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলৰো ভোক লগাৰ সময় হ'ল। গতিকে সিহঁতক ভাত দি এইফালে বাইদেউহঁতৰ কাৰণে জলপান ঠিক কৰিলোঁ। বাইদেউক পিছে কৈছোঁ, এইটো অফিচতে আজি ইমান দিনে খাইছিলে, আমাৰ লগত এনেকৈয়ে আছিলে, আজি এই সাজেই শেষ বুলি ভাবিলে কিন্তু নহ'ব। আমাক এৰি দিলে নহ'ব, মাজে মাজে আহি থাকিব লাগিব, আমাক দিহা পৰামৰ্শ দিব লাগিব, নজনাটো শিকাব লাগিব। বাইদেউৰ বৰ্জনাকৰ নাতিনী হয় জেৰিন, ইমান মৰম লগা চাওকচোন। বৰ্তমান নেমুগুৰি হায়াৰ ছেকেণ্ডেৰীত কৰ্মৰত পুণ্য গগৈ আহিছে বাইদেউক লগ কৰিবলৈ। স্কুল খোলা আছিলে যে, সেয়েহে আহি পাওঁতে অকণমান দেৰি হ'ল। মোৰ দেউতাও এজন শিক্ষক আছিলে,
তেওঁ এদিন এনেকৈ অৱসৰ লৈছিলে, বাইদেউহঁতো এনেকৈ অৱসৰ ল'লে আৰু আমিও এদিন চৰকাৰী নীতি নিৰ্দেশনা মানি এনেকৈয়ে অৱসৰ ল'ব লাগিব। যোৱাৰ পৰত বাইদেউক মৰমৰ টোপোলা এটা দি পঠাইছোঁ ষ্টাফৰ ফালৰ পৰা, অকণমান চিৰা আৰু অকণমান দৈ। শেষত পৰমপিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, বাইদেউক সুস্বাস্থ্যৰ অধিকাৰী কৰক, বাইদেউ পৰিয়ালটো ভালে কুশলে ৰাখক আৰু হেমদা বাইদেউ বা যিমানকেইজন ছাৰ বাইদেউ ৰিটায়াৰ্ড হ'ল প্ৰত্যেকজনকে কুশলে ৰাখক, আমাক ইয়াত থকা কেইজনকো কুশলে ৰাখক আৰু ভগৱানে দীৰ্ঘ আয়ুস দিয়ক। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব, লগতে আপোনালোকেও এজোলোকা আশীৰ্বাদ দি যাব। আজিলৈ আহিছোঁ, বাই বাই। আহিম এটা নতুন ভিডিঅ' লৈ, তেতিয়ালৈকে সকলো ভালে কুশলে থাকক।